স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, স্বাধীনতা দিৱসনো আমি কি পালিম, ক'ত আমি পতাকা উত্তোলন কৰিবলৈ যাম? যি বান পৰিস্থিতি সৃষ্টি হৈ আছে, বানাক্ৰান্ত লোকসকলৰ যিবিলাক নিউজ এতিয়াও দেখি থাকোঁ, সেইবিলাক দেখি সঁচাকৈ যাব পৰা নাই, কিন্তু একদম ধৰফৰাই আছোঁ ঘৰতে। যি কি নহওক সকলোখিনি হৈ গ'ল। এতিয়া মেইন কথাটোলৈ আহোঁ। আজিৰ পৰা 3-4 দিন হ'ল আপোনালোকে ৰিল মাষ্টৰ বুলিয়ে কৈছোঁ, আৰু লগতে দুটা বুলি কয় দালালক আমি কি কৰিছোঁ, চিনাক্ত কৰিলোঁ। প্ৰথমে বদৰুদ্দিনৰ কাৰণে এটাই মুখখন মাটি কৰি একেদিন চুপ চপাই আছে, আৰু চুপ হৈ আছে দেই, চুপ হৈ আছে, খেলি মেলি হৈ গৈছে। কিন্তু এতিয়া কি হৈছে, এটা দালাল বহিছে আৰু এটা দালালে কি কৰিছে, আকৌ ভৌ কৰিছে, আৰু সেই দালালটোৱে হ'ল লুইনজ্যোতি গগৈ। আপোনালোকক ইয়াৰ আগতেও মই কালি এটা ভিডিঅ' দিছিলোঁ লুইনজ্যোতি গগৈ লৈ পেলাই, আৰু তেতিয়া মই কিছুমান লগাই দিয়া নাই, কিন্তু আজি কেইবাটাও বহুত চেনেলত বহুত নিউজ দিয়ে নহয় জানো। গতিকে কি হৈছে জানেনে, এইটো দালালে আকৌ কি কৰিছে, এতিয়া ভৌ কৰিছে। আৰু তেওঁলোক শংকিত হোৱাৰ কাৰণ কি বাৰু, হয়নে নহয়? শংকিত হোৱাৰ কাৰণ কি? তোমালোকে যদি ভাল কাম কৰিছা তেন্তে হ'লে তোমালোক নিশ্চয় জিকিবা। আজিলৈকে এটাও ভাল কাম কৰি পোৱাই নাই, সেইকাৰণে এখন আসনতো আজিলৈকে ক'তো দেখিলে নহয়, ক'তো জিকিয়ে নাপালে। কিয় জিকি নাপালে জানে? কাৰণ তেওঁ হ'ল বিজেপিৰ এটা দালাল, আৰু এই দালালটোৱে জিকিবৰ কাৰণে ইলেকশ্যন নেখেলে, তেওঁ খেলে ভোট ভাঙিবৰ কাৰণে, আৰু তেওঁৰ উদ্দেশ্য সেইটোৱে, আৰু লাইফটো তেনেকৈয়ে যাব। তেওঁ ভোট ভাঙোঁতে তেনেকৈয়ে লাইফটো যাব। আৰু মুখ্যমন্ত্ৰীৰ মুখত জানো এজনৰ নামটো শুনিছে? নিশ্চয় শুনা নাই। আৰু কিবা সহাৰ মাৰ দেখি নহয়, মাহৰ মাৰ দেখি তিলে বেট মেলে বুলি কয় যে। গতিকে কি হৈছে, যেতিয়াই নেকি বদৰুদ্দিন আজমলে দিয়া দেখিলে, তেতিয়াই তেওঁলোকৰ কি হ'ল, শংকিত হৈ গ'ল। এতিয়া আমাৰ কি হ'ব? তেওঁলোকৰ একো নহয়, তেওঁলোকৰ পকেট গৰমেই হৈ আছে, মই আপোনালোকক ক'লোঁ। কিন্তু যদি বদৰুদ্দিন আজমলে গৈ পেলাই এই দালালকেইটাৰ লগ হৈ পেলাই যদি দালালকেইটাক যদি পইচা দিলে হয়, তেন্তে হ'লে বদৰুদ্দিন আজমল যেনেকৈ এইকেইজনৰ সংগঠনৰ লিডাৰকেইটাৰ বুকুৰ কুটুম হৈ পৰিলে, সেই ঠিক তেনেকৈ এইকেইটাৰো বুকুৰ কুটুম হৈ পৰিলে হয়। কিনো ঠিক, মনে মনে ল'বও পাৰে, সেইখিনি ৰাজহুৱা নকৰিবও পাৰে, হয়নে নহয়? দালালৰ হেৰিটো মই দেখাবই লাগিব। গতিকে এই দালালজনে যিহে হোৱাই নোহোৱাই কথা কৈছে কি বোলে বাধ্য কৰাইছে, আৰু তাৰ সেই শিৱসাগৰৰ মহিলাসকলে, তেহেঁতৰ মাক ভনীয়েক বায়েকহঁতে নিজে কৈছে যে আমাক বাধ্য কৰোৱা নাই, আৰু লাজ পাইছেনে নাই? আচলতে তেওঁলোক যাওক এতিয়া ঘৰে ঘৰে, সেই মহিলাসকলৰ ঘৰে ঘৰে গৈ পেলাই তেওঁলোকে মুখত সোপা দিয়ক, বোলে আপোনালোকে এনেকৈ সামাজিক মাধ্যমত নক'ব, আপোনালোকে মিডিয়াৰ আগত আজমলৰ হৈ নক'ব, আমাৰ হৈ কওক, ক'ব পাৰিব লাগেনে নাই? কিন্তু সেইটো কৰিবলৈ যাবও নোৱাৰে, সেই মহিলাসকলৰ মুখত সোপা দিবলৈ যাব নোৱাৰে, কাৰণ মহিলাসকলে যি মেখেলা পিন্ধি আছে সেই মেখেলাই কি কৰিব, লুইনজ্যোতি মুখত কোবাব, দালালবিলাকৰ মুখত কোবাব। মানুহ এতিয়া যেনেকুৱা হৈ আছে দেখি আছোঁ আমি ছ'চিয়েল মিডিয়াত, কেনেকৈ চোচা মাৰি যায়। গতিকে বন্ধু বান্ধৱীসকল, এইজন দালালৰ কথা আৰু কৈনো কি ক'ম। আচলতে আমি কিছুমান কথা চালি জাৰি চালে সকলোখিনি গম পাইছে নাই? গম পাব লাগে, গম পাওঁহে আহি গৈছে দেই। বৰষুণ পৰিছে ওপৰৰ পৰা, সেইকাৰণে ফটাফট কৰিছোঁ, কিনকিনাই আছে, সেইকাৰণে খেলি মেলি হৈছে। গতিকে কি হৈছে জানে, গুৱাহাটীতো যে যি আমাৰ প্ৰাৰ্থী দিছিলে, দেখিছিলে বোলে এওঁ কিয় জিকিব নোৱাৰে, বিহাৰীকে ভোট দিছে, আপোনালোকে দেখিছে নহয় জানো? বিহাৰীকে ভোট দিলে, তথাপিও কিন্তু এই লুইনজ্যোতি পাৰ্টিক ভোট নিদিলে। কিয় নিদিলে? কাম নাই। যিগৰাকীও আছে, মই তেতিয়াও বাৰু ছাপোৰ্ট কৰা নাই, চুপচাপ আছিলোঁ, তেতিয়াও ছাপোৰ্ট কৰা নাই, এতিয়াও নকৰোঁ, কাম নাই, ইমানেই ক'লোঁ। দালালে দালালক পায়, আৰু টকা পইচা লৈ পেলাইহে এইবিলাক কাম তেওঁলোকে আগবাঢ়ে, আৰু কোনো এটা সমষ্টিতেই তেওঁলোকে জিকাটো কেতিয়াও নিবিচাৰে, কাৰণ জিকিলেই কি হ'ব, মুখ্যমন্ত্ৰীৰ লগত কথা চুক্তি আছে, আৰু সেইকাৰণে তেওঁলোকে জিকাটো কেতিয়াও নিবিচাৰে। মুখ্যমন্ত্ৰীৰ মতেই তেওঁ উদ্বহ কৰে, আৰু লাইভতো তেওঁ জিকিব নোৱাৰে। কালিও কৈছিলোঁ, আজিও কৈছোঁ, আধা বয়স গুচি গ'ল, তথাপিও তেওঁ ৱাৰ্ড মেম্বাৰ এটাও জিকিব নোৱাৰে। দেখিলেই নহয় কিমান বাৰ হ'ল, এতিয়া দুবাৰেই খেলিলে নহয়,
গতিকে জিৰ' তেওঁ নিজৰ ভেটিতে জিৰ' আলুগুটি, কাৰণ তেওঁ এটা দালাল। আৰু কিনো ক'ম, সেই দালালৰে ভাষ্য হ'ল এইখিনি। ভৰিত ধৰাটো আমাৰ অসমীয়া সংস্কৃতিৰ এটা পৰম্পৰা বা ভাৰতীয় সংস্কৃতি, কিন্তু ইয়াত আপুনি চাব, সম্পূৰ্ণ ভিডিঅ' চাব, আধা ভিডিঅ' চাই এইটো কথা কোনো কোৱাটো উচিত নহয়। বাধ্য কৰোৱা হৈছে শেষ মুহূৰ্তত। আঁঠু কাঢ়ি আহিবলৈ বাধ্য কৰা হৈছে অসমীয়া মহিলাক। সৰহভাগে ভৰিত ধৰা নাই, কিন্তু তো আঁঠু কাঢ়ি আহিবলৈ বাধ্য কৰোৱা হৈছে কিছুমানে ষড়যন্ত্ৰমূলকভাৱে। ভিডিঅ'টো ভালকৈ চাই পিনে কথা ক'ব। অসমীয়া মহিলা আজমলৰ ভৰিত পৰাক লৈ লুৰিণজ্যোতি গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া। মন্ত্ৰী পীযুষ হাজৰিকায়ো কৈছে আজমলৰ ভৰিত ধৰিব নালাগিছিল। ভৰিত ধৰিব নালাগিছিল। সেই মহিলাগৰাকী আমাৰে মহিলা, অনুৰোধ কৰিছোঁ আৰু এনেকুৱা কাম নকৰিব। অসমীয়া মহিলা আজমলৰ ভৰিত পৰা সন্দৰ্ভত ৰাজ্যত অব্যাহত আছে তুমুল প্ৰতিক্ৰিয়া। শেহতীয়াকৈ উজনি অসমৰ বান বিধ্বস্ত অঞ্চলত মৌলানা বদৰুদ্দিন আজমলে ব্যাপকভাৱে আত্মপ্ৰকাশ কৰিছে। বন্যাৰ্তক সাহায্য দিবলৈ যোৱা আজমলক বিভিন্নজনে বাহ দিয়াৰো পৰিলক্ষিত হৈছে। সমান্তৰালভাৱে শেহতীয়াকৈ সৃষ্টি হৈছে বিতৰ্কৰো। শেহতীয়াকৈ মৌলানা বদৰুদ্দিন আজমলে বান বিধ্বস্ত অঞ্চলৰ একাংশ বন্যাৰ্তক 500 টকাকৈ বিতৰণ কৰা পৰিলক্ষিত হৈছিল। আৰু সেই 500 টকাৰ বিনিময়তেই যেন একাংশ অসমীয়া মহিলা আজমলৰ ভৰিত পৰিবলৈ বাধ্য হৈছিল। সমান্তৰালভাৱে ইয়াৰ পিছতেই এতিয়া ৰাজ্যত অব্যাহত আছে প্ৰতিক্ৰিয়া। সঁচাকৈয়ে শ্ৰদ্ধাশীলভাৱেই মৌলানা বদৰুদ্দিন আজমলৰ ভৰিত অসমীয়া মহিলাই সেৱা কৰিছিল নে প্ৰকৃতাৰ্থত ইয়াৰ আঁৰত আছিল ৰাজনীতি, নে ইয়াৰ আঁৰত আছে কাৰোবাৰ ষড়যন্ত্ৰ? আজমলৰ ভৰিত সঁচাকৈয়ে সৎভাৱেৰে সেৱা কৰিছিল নে আজমলৰ ভৰিত পৰিবলৈ বাধ্য কৰা হৈছিল অসমীয়া মহিলাক? এই সন্দৰ্ভত লুৰিণজ্যোতি গগৈয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি এইদৰে কয়। আজমল চাহাবৰ যিটো কথা, আজমল চাহাবে টকা পইচা দিছে, সকলোৱে ভাল পাইছে, কিন্তু এইটো মানে মুকলিভাৱে দিয়াটো আমি বিৰোধিতা কৰিছোঁ। আৰু আপোনালোকে ভিডিঅ'টো যদি চায়, ভৰিত ধৰাটো আমাৰ অসমীয়া সংস্কৃতিৰ এটা পৰম্পৰা বা ভাৰতীয় সংস্কৃতি, কিন্তু ইয়াত আপুনি চাব, সম্পূৰ্ণ ভিডিঅ' চাব, আধা ভিডিঅ' চাই এইটো কথা কোনো কোৱাটো উচিত নহয়। বাধ্য কৰোৱা হৈছে শেষ মুহূৰ্তত। সৰহভাগে ভৰিত ধৰা নাই, কিন্তু তো আঁঠু কাঢ়ি আহিবলৈ বাধ্য কৰোৱা হৈছে কিছুমানে ষড়যন্ত্ৰমূলকভাৱে। ভিডিঅ'টো ভালকৈ চাই পিনে কথা ক'ব। বহুতে কিবা কিবি কৈ আছে, মোলৈও মেছেজ কৰিছে যে এইটো কৰিলে বিজেপিয়ে পলিটিকেল এডভান্টেজ পাব। মই কৈছোঁ এইটো ইয়াৰ লগত ৰাজনীতিৰ কোনো কথাই নাই। আজমল চাহাবৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰোধিতা আছিলোঁ, এতিয়া মানৱীয়তাৰে তেওঁ সহায় কৰিছে, ভাল পাইছোঁ। পইচা বেছিকৈ আছে কাৰণে বেছি দিছে, কম পইচা থকাবোৰে কম দিছে, একেবাৰে যাৰ পইচা নাই তেওঁলোকে শ্ৰম দিছে বা বেলেগ ধৰণে সহায় কৰিছে। ইফালে মন্ত্ৰী পীযুষ হাজৰিকায়ো আজমলৰ ভৰিত অসমীয়া মহিলা পৰাক লৈ এই বুলি মন্তব্য কৰে। ভৰিত ধৰিব নালাগিছিল। সেই মহিলাগৰাকী আমাৰে মহিলা, অনুৰোধ কৰিছোঁ আৰু এনেকুৱা কাম নকৰিব। আৰু যিসকলে বদৰুদ্দিন আজমলক মাতি লৈ গৈ আছে, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কালি কৈছে নহয়, ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ব্যৱসায় কৰিবলৈ আহিলে ইণ্ডিয়াখন লৈ লৈছিলে, ভাৰতখন লৈ লৈছিলে। তেনেকৈ আজমলে ইয়াতে গৈ এই ৰিলিফ দিয়াৰ চলৰে গৈ এদেও দুদেও লুটানিয়াৰ চেও বুলি কয় আপাৰ আছামখনত বহিব বিচাৰিছে। গতিকে যিসকলে মাতি লৈ গৈছে তেওঁলোকে ভাবি চাওক। বন্ধু বান্ধৱীসকল, দালালৰ ভাষ্যখিনি আপোনালোকে শুনিলে। এটা দালাল অকণমান বহিছে আৰু এটা দালাল এনেকৈ মূৰ দি পেলাই উঠিছে। এতিয়া আৰু কি কয় কওক, বকিলেও বকক, কি কয় কওক। বৰষুণ আহিছে দেখিছে নহয়। আপোনালোকৰ পৰা লৈছোঁ বিদায়, বাই বাই।